জীৱনত যোনটো এবাৰ কৰিম বুলি ভাবিছে দৃঢ়তাৰে ল'ব, কৰিমেই, ন' বি প্লেন। এনেকুৱা নহয় যে মই এইটো কৰিম, যদি কিবা কাৰণত নহয় মই অমুকটো কৰিম, এইটো যদি নহয় মই তমুকটো কৰিম। সেইবিলাক নাৰ্ভাছ দুৰ্বল মানুহৰ কথা। যদি আপুনি কিবা কৰিম বুলি প্লেন লৈছে, উৎসাহেৰে এটাই প্লেন ল'ব, মই অমুকটোৱেই হ'ম। তেনেকৈ দৃঢ়তাৰে কাম কৰক, ঈশ্বৰক সন্মুখত লৈ। আপোনাক ৰখাবলৈ এই পৃথিৱীত কোনো নাই, কোনেও ৰখাব নোৱাৰে। যেতিয়ালৈকে আপুনি নিজৰ লগত নিজে হাৰ নামানে, আপোনাক কেতিয়াও হৰুৱাব কোনেও নোৱাৰে। শক্তিৰে সাহসেৰে কাম কৰি যাওক। ভগৱানৰ আপোনাৰ লগত পদে পদে আছে, প্ৰতিটো ক্ষণ ভগৱান আপোনাৰ লগত থিয় হৈ আছে। যদিহে আপুনি সাহসী হয়, যদিহে কিবা এটা নহ'লে মোৰে লগত এনেকুৱা হয়, মই এইটো কৰোঁ মোৰ নহয়, মই এইটো কৰি কৰি ভাগৰি পৰিছোঁ আৰু মোৰ লাইফত নহ'ব, এই নেগেটিভ থটবিলাক একদম পাহৰি যাবলৈ চেষ্টা কৰক। নেগেটিভ একদম চিন্তা নকৰিব। কাৰণ আমি যেনেকৈ পৰীক্ষা দিওঁ, আমাক টান পৰীক্ষাত প্ৰশ্ন কাকতত কাটে, আমাকতো সহজটো কাটি পেলাই আগবাঢ়ি যায় আন এটা ক্লাছলৈ যাব দিব পাৰে আমাৰ গুৰুজনাই বা আমাৰ স্কুলে। নিদিয়ে, টানকৈ কাটে। কিয়? যাতে আমি আগন্তুক ক্লাছৰ বাবে শক্তিশালী হৈ উঠিব পাৰোঁ, যাতে আগন্তুক ক্লাছত গৈ আমি বিফলতা নাপাওঁ। কাৰণ তেতিয়া আমি আগৰ ক্লাছৰ পৰা আকৌ পিছৰ ক্লাছলৈ ঘূৰি আহিলে আমাৰ সেই সময়টো হেৰাই যাব। সেইকাৰণে আমাক টানকৈ প্ৰশ্ন কাকত কাটা হয়। ঠিক তেনেকৈ ঈশ্বৰেও যদি আমাক আগবঢ়াই নিবলৈ খোজে, অকণমান কষ্ট দিবই, কষ্ট দিয়ে যাতে আমি শিকিব পাৰোঁ সেই কষ্টৰ পৰা। সেই কষ্টটো ভয় খাবলৈ, নাৰ্ভাছ হ'বলৈ, বিফলতা ল'বলৈ, পিছুৱাই যাবলৈ নিদিয়ে। সেই কষ্টটো আমাক শক্তিশালী হ'বলৈ দিয়ে। তাৰমানে কথাটো কি জানে নাই, যেতিয়া ঈশ্বৰৰ আপোনাক কিবা এটা ডাঙৰ কৰিবলৈ ইচ্ছা আছে, আপোনাক ডাঙৰ সফলতা দিবলৈ ইচ্ছা থাকে, তেতিয়া আপোনাক বহুত বেছি কষ্ট দিয়ে, এটাৰ পিছত এটা কষ্ট দিয়ে। কিয় দিয়ে? আপোনাক বেয়া নাপায়। ঈশ্বৰে সকলোকে সমানেই ভাল পায়। সেইটো কষ্ট দিয়াৰ কাৰণ এটাই, আপোনাক ষ্ট্ৰং কৰিব বিচাৰিছে। আপুনি ষ্ট্ৰং হ'ব, তেতিয়া আপুনি আগবাঢ়িছে। গতিকে আমি সদায় পজিটিভ থট দিব লাগে, কোনো এটা নেগেটিভ থট দিবই নালাগে জীৱনত। কিবা এটা নহয়, ভালৰ কাৰণে হোৱা নাই, কিবা এটা পৰা নাই, ভালৰ কাৰণে পৰা নাই, কিবা এটা হোৱা নাই, ঈশ্বৰে ভালৰ কাৰণে কৰিছে। এনেকৈ চিন্তা কৰি পজিটিভলি আগবাঢ়ক। এইটো কিয় নহ'ল, এইটো কিয় নহ'ব, মোৰ লাইফত নহয়, এনেকুৱা নেগেটিভ থট নিজৰ ক্ষেত্ৰত নিদিবই। মনটো এটা ডাঙৰ কম্পিউটাৰ, মনক আমি যেনেকৈ কওঁ সি তেনেকৈয়ে চলে। তাক সদায় পজিটিভলি আমি ক'ব লাগিব যে এইটো মই পাৰিম, সদায় পাৰিম। নোৱাৰিম যদি নোৱাৰিমতো এনেও ৰিজাল্ট ওলাবই, কিন্তু আমি আগতেই যদি কওঁ নোৱাৰিলোঁ, ক'ত হ'ব, তেতিয়া আমি নাৰ্ভাছ ফিল হ'ম। আমাৰ নাৰ্ভাছটো আমাৰ বডিত যাব, ব্ৰেইনে ল'ব। গতিকে আপুনি যোনটো উদ্যমেৰে যোনটো কাম কৰিব ওলাইছে, সেই উদ্যমটো এনেও কমি যাব আপোনাৰ। এতিয়া ধৰি লওকচোন এটা ৰেচৰ ঘোঁৰা এটা যেতিয়া গৈ থাকে, পিঠিত কিমান চাবুকেৰে কোবাই, নহয় জানো? ঘোঁৰাটোৱে ভাবে মোক মালিকে আজি কিয় ইমান কোবাই আছে। ঠিক তেনেকৈ ঈশ্বৰেও আমাক কষ্ট দিয়ে, এইটো কৰ সেইটো কৰ, আমাক ষ্ট্ৰং কৰি আছে। আমি সেইটো নাৰ্ভাছ হ'বলৈ নালাগে, কাৰণ দুখৰ দিন কেতিয়াও পাৰ্মানেণ্ট নহয়। ঘোঁৰাটোক যেনেকৈ চাবুকেৰে কোবাইছে মালিকে, সেইটো তাক খং কৰি পেলাই কোবোৱা নাই, তাক কোবাইছে তাক প্ৰথম হ'বৰ কাৰণে, তাক আৰু বেগী হ'বৰ কাৰণে, আৰু জোৰে দৌৰিবৰ কাৰণে। গতিকে এইটোত আমি নিৰাশ হোৱা অনুচিত, আমি নিৰাশ হ'ব নালাগে। আৰু জীৱনত যিমানেই কষ্ট নাহক কিয়, তাক পজিটিভলি ল'ব লাগে। ভয় খাবলৈ একো দৰকাৰ নাই। এক ঈশ্বৰৰ ইচ্ছাতেই সকলো হয়, তেওঁৰ ইচ্ছা অবিহনে একো হ'ব নোৱাৰে। আজি যদি আপোনাৰ মোৰ কিবা এটা কষ্ট হৈছে, আমাৰ ভালৰ কাৰণে হৈছে। তাৰ পৰা আমি কি শিকিলোঁ, কি গ্ৰহণ কৰিলোঁ, সেইটো মনত ৰাখি জীৱনৰ আগন্তুক দিনলৈ আগবাঢ়ি যাব লাগে। আৰু এটা কথা মনত ৰাখিব, জীৱনত কেতিয়াও কাৰো লগতে নিজকে কম্পেয়াৰ নকৰিব। অমুকখন গাড়ী আছে, অমুক ইমান ধনী মানুহ, অমুকে ইমান ছাকচেছ পাইছে, অমুকে ইমান পাইছে। কেতিয়াও নিজকে কম্পেয়াৰ নকৰিব। যেতিয়াই তেনেকুৱা ভাৱ আহে, তেতিয়া আপুনি আপোনাৰ তলৰ মানুহজনক চাব। সেইদিনা মই ফেঞ্চি বজাৰ গৈছিলোঁ, এজন মানুহ আছে, তেওঁ কমপ্লিটলি বিকলাংগ, ভৰিখন লৰাব নোৱাৰে। ঘৰৰ মানুহে কোনোবাই আহি বহুৱাই থৈছে, কোনোবাই মৰমতে দুটা এটা পইচা দিছে, তেওঁ তেনেকৈয়ে চলি আছে। কিন্তু তেওঁ ঈশ্বৰৰ প্ৰতি বা কাৰো প্ৰতি কোনো অভিযোগ নাই, জীয়াই আছে, সুন্দৰকৈ জীয়াই আছে, সকলোকে তেওঁ ভাল পায়। আপুনি মৰম কৰি কিবা দিলেও আশীৰ্বাদ দিব, নিদিলেও আশীৰ্বাদ দিব। গতিকে তেওঁতকৈ আমি বহুত সুখত আছোঁ। ঈশ্বৰে কি ধুনীয়াকৈ হাত ভৰি দিছে, ঘৰ সংসাৰ দিছে। আমি আমাৰ কাম কৰিব লাগে, আমাৰ যি দায়িত্ব দিছে সেই পাহৰি যাব নালাগে। সমাজ এখনত আছোঁ, সমাজৰ কাম কৰি যাব লাগে। আৰু এটা কথা মনত ৰাখিব, সফলতা আৰু বিফলতাৰ মাজত এটাই সামঞ্জস্য আছে, দুয়োটা পাৰ্মানেণ্ট নহয়। সফলতাও গুচি যাব, বিফলতাও গুচি যাব। গতিকে দৃঢ় বিশ্বাসেৰে কাম কৰি যাওক, আগবাঢ়ি যাওক। ধন্যবাদ।